ॐ नमः शिवाय ॐ नमः शिवाय ॐ शिवराम ॐ शिवराम ॐ शिवराम। हे प्रभु भोलानाथ, তোমাৰ ভক্তগণে তোমাক সদায় শিৱৰাত্ৰি হিচাপে পালন কৰি আহিছে। তোমাৰ বাৰু কোনোদিনেই দিন নহবই নেকি প্ৰভু? এই অধম ভক্তই তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছো প্ৰভু, অহা বছৰলৈ এই ভক্তই শিৱৰাত্ৰি নহয় প্ৰভু, শিৱৰ দিন, শিৱৰ মহাদিন কৰিব আয়োজন। হে প্ৰভু, আপুনি যাতে এই ভক্তক কৃপা কৰে, অহা বছৰ আপোনাৰ শিৱৰাত্ৰি নহয় প্ৰভু, শিৱদিন অতি ধুমধামেৰে যাতে আমি পালন কৰিব পাৰোঁ প্ৰভু, পালন কৰিব পাৰোঁ। জয় শিৱৰাম, জয় শিৱৰাম, জয় শিৱৰাম। হে গুৰুদেৱ, শিৱৰাত্ৰি উপলক্ষে আমি এভাগে গাঁৱলৈ গৈ আহিছোঁ, ভালদৰে আশীৰ্বাদ এটা দিব আৰু। হ'ব বৎস, তুমি আঁঠু লোৱা। ইপাৰ সাগৰ মহাদেৱ ঈশ্বৰ, পুৰায়ো ভক্তৰ কাম, ভাঙুৱাৰ সংগ সদানু গোচুক, তোৱা মুখে তোৱা গুণ নাম। ওম শিৱৰাম, ওম শিৱৰাম। উঠা বৎস। কি আশীৰ্বাদ দিলে গুৰুদেৱ? মই আকৌ ভাঙেই খাব নাজানো, ভাঙুৱা সংলৈ মই কি কৰিম গুৰুদেৱ? তেনেহ'লে বৎস, তুমি কি কামনালৈ সেৱা জনাইছা তুমি মহাদেৱৰ আগত প্ৰকাশ কৰা। গুৰুদেৱ, ক'বলৈ লাজ লাগিছে, বিয়া পাতিবলৈ আজিলৈকে এজনীও ছোৱালী বিচাৰি পোৱা নাই। সেয়েহে ভোলানাথৰ ওচৰত আশীৰ্বাদ এটা লৈ দৰখাস্তখন দিব আহিলে, যাতে বিয়াখন সোনকালে পাতিব পাৰোঁ। হে বৎস, তুমি দৰখাস্তখন দিবৰ বাবে ভুল জেগাত আহিলা। তুমিতো জানাই আজিলৈকে মহাদেৱে নিজৰ বাবেই এগৰাকী গোটাব পৰা নাই। 7টা জনম 7টা মুণ্ডমালা ডিঙিতাৰি পাৰ্বতী সতী হিচাপে 7 জনমৰ পিছত লাভ কৰিছে। এই বিষয়ত তেখেতে জানো তোমাক কৃপা কৰিব পাৰিব বৎস? গতিকে তুমি এই বিষয় লৈ শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰলৈ যাব লাগিব। তুমিতো জানাই তেখেতে নৰকাসুৰক বধ কৰি 16 গোপী বৰ্তমান তেখেতৰ লগত ৰাখি থৈছে। হয়তো তেখেতৰ কৃপা হ'লে এগৰাকী নিশ্চয় তুমি পাব পাৰা। হে গুৰুদেৱ, মই আৰু শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰলৈ নাজানো, আৰু আপুনিয়ে পাৰিলে মহাদেৱক কৈ দৰখাস্তখন শ্ৰীকৃষ্ণ ভগৱানলৈ প্ৰেৰণ কৰি দিব। ওম শিৱৰাম, ওম শিৱৰাম। ইপাৰ সাগৰ দৈৱকী নন্দন, পুৰায়ো ভক্তৰ কাম, কামিনীৰ সংগ সদানু গোচুক, মুখে মায়া গুণ গান। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। জয় শিৱ বাবা। উঠা উঠা বৎস, উঠা। গুৰুদেৱ, মই এতিয়া এফাকে সেৱাহে ধৰিছোঁ আৰু। ওম শিৱৰাম, ওম শিৱৰাম, ওম শিৱৰাম। বান্ধৱ, আজি যে এই বিধত আহিলা, আগতেচোন জুলীয়া বিধতহে গৈছিলা। বাবা, তুমি বোলে কিবা ইউটিউব চেনেল খুলিছা? তোমাক সেই কিবা এক্টৰ বুলিহে মই শুনি পাইছিলোঁ। বাবা, নহয়ও মই এক্টৰ, মোৰ বাইক এখন আছে ভেক্টৰ, এই বাৰিষা চলা ট্ৰেক্টৰ। সেই গধূলি মাল খাই আহিলে এই ঘৈণীয়ে দিয়ে মোক জাপচৰ। অ' বাবা, হে কথা মানে তেনেকুৱা। পিছে বান্ধৱ, তোমাৰ এইবিলাক ধৰিলে একো ক্ষতি নহয়তো? বুজিছা বান্ধৱ, এই বাবা ভোলানাথৰ মহিমা বুজিব পাৰিলোঁ।
এই ঘৈণীৰ মহিমা বুজাটো বৰ টান বুজিছে। কথা সেইটোহে নি? অঁ এই বুজিছা বাপ, মোৰ পিছে এইভাগত বৰ অভ্যাস নাই, হ'লেও আজি বাবাৰ কৃপাত এইভাগ গ্ৰহণ কৰিম আৰু অকণমান। হে তেনেহ'লে বাবাসকল, শিৱৰাত্ৰি উপলক্ষে আমি তেতিয়াহ'লে অকণমান বাবাৰ প্ৰসাদ গ্ৰহণ কৰোঁ আৰু হ'বনে? হয় হয় বোলো। ঠিক আছে। ওম শিৱৰাম, ওম শিৱৰাম, ওম শিৱৰাম। প্ৰভু, বাবাৰ প্ৰসাদ গ্ৰহণ কৰক। এই ভিতৰত একদম জীৱনত প্ৰথমবাৰ আৰু দেই প্ৰভু ভোলানাথেহে কি কয় আৰু। ওম শিৱৰাম। বাবা চাব। ওম শিৱৰাম, ওম শিৱৰাম, পানী পানী। ওম শিৱৰাম, ওম শিৱৰাম, ওম শিৱৰাম, ওম শিৱৰাম, ওম শিৱৰাম। প্ৰভু একদম শিৱ পাৰ্বতী বিয়া দেখি গ'লো। এইভাগ মই এতিয়া কোনফালৰ পৰা নিবই পৰা নাই নহয়। সেই এজন বহৰ ফালৰ পৰা টানা হে। পিছে বাবা, কোৱা বৎস। আপুনি যে ইমান দিনৰ পৰা এই প্ৰভু ভগৱন্তৰ প্ৰসাদ গ্ৰহণ কৰি আছে, বাৰু কিবা মহিমা ভগৱন্তই দেখুৱাইছেনে আপোনাক? হে কি সোধা হে বাবা, কিয় নেদেখাব? হে তেওঁৰ কৃপাত মই বহুত মহিমা পাইছোঁ বুজিছা। কওকচোন কেনেকুৱা যদি কওক বাৰু। ঠিক আছে কৈছোঁ বাৰু, শুনা তেনেহ'লে। বুজিছা, সেই মই যেতিয়া বিয়া পাতিছোঁ নহয়, সেই মাত্ৰ 3 মাহ হৈছে, সেই তেতিয়াই কথা মোৰ সেই ডাঙৰ ল'ৰাটো সেই জন্ম হ'লেই নহয়। কি বিয়া পতা 3 মাহতে সন্তান জন্ম হ'ল? এইটো আকৌ কেনেকুৱা মহিমা হে? এই চাওকচোন বাবা, ভগৱানৰ কি যে মহিমা। বুজিছে বাবা, সেই আপোনাৰ মহিমা দেখি মই আপোনাক একদম তভত মানিছোঁ বুজিছে। বুজিছে বাবা, এবাৰ মোক ভগৱন্তই এটা বৰ ডাঙৰ অফাৰ দি থৈছে নহয়। কওকচোন কওক, কিনো অফাৰ দিলে আপোনাক ভগৱন্তই? শুনা তেনেহ'লে, মই টকাৰ অভাৱত সেই 3 বছৰ কেৰেলাত আছিলোগৈ। তাৰপিছত মই ঘৰলৈ আহি দেখোঁ নহয়, আইগৰাকী কোচত এটি 3 মহীয়া সন্তান। তাৰ পৰা মই সেই আহি সেই ঘৈণীৰ চুলি কোচা থাপ মাৰি ধৰিলো নহয়। সেই বোলো তই এইটো সন্তান ক'ত পালি? সেই বুজিছে বাবাহঁত, সেই তেতিয়াহে মোক মানুহজনীয়ে বুজাই দিছে। কি কৈছে? সেই আপুনি যে বোলে ভগৱন্তক পূজা কৰে, সেইকাৰণে ভগৱন্তই এইটো সন্তান বোলে আমাক অফাৰ দিছে। শিৱ বাবাই কিন্তু অকল আপোনাৰ গাতে লম্বা নাই দেই, আপোনাৰ আইগৰাকীৰ গাতে দেখোন ভালকে লম্বিছে হে। জয় শিৱৰাম, জয় শিৱৰাম, জয় শিৱৰাম। বাবাই কিবা কৰিলে আপোনাৰ ফালে সোনকালে হ'ব বুলি জানো, আমাৰনো কেতিয়া কি হয়গে আৰু কৃপা কেতিয়া পাওঁ, বাবাৰ লীলা। পিছে বাবাসকল, এই ভাগিও ৰেডি হ'লগৈ। নেদেখাটো নহয় কৃপা, গম পাইছে? এই ভাগি আমি অলপ ইয়াতে ভৰাই দিছোঁ, আপুনি কাঠিটো মাৰি দিব দেই। চলাই ওলাব। বাবা আহিলে, আহক আহক, এই দেখোন আহক। আজি বম বম, প্ৰভু এই ভাগ ৰেডি হ'ল নহয়, কাঠিটো মাৰি দিয়ক দেই, কাঠিটো মাৰি দিয়ক। বম বম, যাব দেই। মালকেইটা কিন্তু হেভি আছে দেই। কি কৰিলে ইমান দিন কটাই ইমান মৰমত চুলি কোচা ৰাখিছিলো, আপুনি থলে থলে থলে। এই বম 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 বম, কি ক'বা হে বান্ধৱ, সেই চকু চৰগলৈও যায়, এই নৰকলৈও যায় নহয় প্ৰভু। বুজিছে প্ৰভু, এতিয়াহে অকণমান মিহি মিহি লাগিছে বুজিছে।
গৰাকী ঐ ক্ষমা কৰা বাবা উৰি বাপ প্ৰভু কি চমৎকাৰ কি কয় আসন গ্ৰহণ কৰকচোন আসন গ্ৰহণ কৰক আমি সকলোৱে এই মহাদেৱৰ চৰণত প্ৰাৰ্থনা ভাগি গাম আসন গ্ৰহণ কৰক তাৰপিছত কিন্তু বাবা মিঠৈ ভাগ গ্ৰহণ কৰিব লাগিব দেই তেতিয়া বা বাইসকল আমি এই মহাদেৱৰ চৰণত প্ৰাৰ্থনা ভাগি আগবঢ়াইছো দেই বম বম কি কয় বম 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 বাবা প্ৰসাদ বম বম আই খাবলৈচোন বৰ ভয় লাগে এই এজনী খাই খাব লাগে আজি বাবা নামত অকণমান খাই দে বম 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 বুজিছে বাবা এই প্ৰভু ভগৱন্তৰ চৰণত কিবা কৰি আমিও সেই নাম এফাকি ধৰোঁ বুলি ভাবিছোঁ বাবা মহাদেৱৰ চৰণত অৰ্পণ কৰিবৰ কাৰণে নাম এফাকি লাগে ধৰক নাম হিৰুমণি হৰি নাম হিৰুমণি বম্বু ভাঙৰ লগত ভাজি খাওঁ ৰাজা হাঁহৰ কণী বম্বু ৰাজা হাঁহৰ কণী হে বাবা এইখন নাম আপুনি আকৌ ক'ত পালে এই প্ৰভু ভগৱন্তই দিছে বম্বু বম্বু নামটো দীঘল হৈ আহিছে যে সেইজনী ভূমিকম্প প্ৰভু আইকেগৰাকীও দেখিছোঁ বাবা ভালকৈ লম্বি গৈছে বম্বু এই চিলিমৰ টিকাত মৰা ফটাকানিডোখৰ ক'ত গ'ল হেই বাবা এই টিকাত মৰা ফটাকানি বুলি নকবাচোন তাৰ নাম আছে নহয় এইখনক এইখন ইয়াতে আছে এইখনক চাফি বুলি কয় চাফি বুজিছা চাফি লোৱা লগাই এইটো মুখৰ আগত যে ইমান ডাঙৰকে ফাট মাৰিলে মোক সোমাই যাম এতিয়া ধৰচোন মই আকাশত উৰি ফুৰিছো তই আকাশত উৰি থকা নাই ইমান ডাঙৰ ফাট মাৰিলে ধৰচোন তই মোক ধৰ মোক সোমাই যাম এজনী গৈছে তললৈ এজনী গৈছে ওপৰলৈ সেই মাজতে আমি ভকত বৈষ্ণৱ হ'ব এতিয়া কি কৰিব এভাগি আমি প্ৰভু মহাদেৱৰ চৰণত সেই নাম গুণ এভাগি অৰ্পণ কৰিলে বেছি ভাল সকলোৱে কৃপাৰ বাবে আমি তেখেতৰ চৰণত এভাগি নামকে ধৰা হওক তেনেহ'লে দেই বাবা পালে আহক আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰক ভাল সময়তে পাইছিল তেখেতৰ চৰণত আমি নাম এভাগি গুৰুদেৱ আপুনি নামৰ ধৰক জয় শিৱৰাম জয় শিৱৰাম ৰামাতুকাৰী খঞ্জহৰি নামৰে ভাণ্ডাৰী পাৰ্বতী বিনা জীবনৰ নগৰী ফুলো